দাসৰ বিৰুদ্ধে এবাৰ এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰ দাখিল কৰিছে এবাৰ চাংচাৰীৰ যুৱ শক্তিয়ে। ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। গ্ৰেপ্তাৰ হ'ব পাৰে নেকি? গ্ৰেপ্তাৰ হ'ব নেকি ভিক্টৰ দাস? আৰু আচলতে বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত সোমাই পৰে এইজন ভিক্টৰ দাস, আৰু সততে এইজন শিক্ষক ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ খবৰ আহিছে। চাংচাৰী যুৱ শক্তিয়ে এজাহাৰ দাখিল কৰিছে। আৰু কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকাকে আদি কৰি কেইবাজনো লোকৰ বিৰুদ্ধে আচলতে বিৰূপ মন্তব্য কৰিছিল। ফেচবুক লাইভ যোগে ভিক্টৰ দাসে বিৰূপ মন্তব্য কৰিছিল, আৰু তাৰ পাছতে এতিয়া সৰব হৈছে চাংচাৰীৰ যুৱ শক্তি, আৰু ভিক্টৰ দাসৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰা হৈছে। এতিয়া প্ৰশ্ন হৈছে, সঁচাকৈ গ্ৰেপ্তাৰ হ'ব পাৰে নেকি? পুনৰ এবাৰ গ্ৰেপ্তাৰ হ'ব নেকি ভিক্টৰ দাস? কাৰণ কিছুদিনৰ পূৰ্বেই জেলৰ পৰা ওলাই আহিছিল এইজন শিক্ষক, বিতৰ্কিত শিক্ষক ভিক্টৰ দাস, আৰু তাৰ পাছতে পুনৰ এতিয়া বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। কালি ফেচবুক লাইভ যোগে বিভিন্ন বিৰূপ মন্তব্য কৰিছে, সামাজিক মাধ্যম যোগে বিৰূপ মন্তব্য কৰাক লৈ এতিয়া ক্ষোভিত হৈছে এতিয়া সচেতন মহল, আৰু তাৰ পাছতে আজি এজাহাৰ দাখিল কৰা হৈছে। সবিস্তাৰ আমি খবৰৰ সবিশেষ এই মুহূৰ্তত লৈ আহিছো। গ্ৰেপ্তাৰ হ'ব পাৰে ভিক্টৰ দাস, কিয়নো ভিক্টৰ দাসৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰিছে চাংচাৰীৰ যুৱ শক্তিয়ে। কালি ফেচবুকৰ জৰিয়তে, ফেচবুক লাইভৰ জৰিয়তে সামাজিক মাধ্যমত আচলতে বিভিন্ন বিৰূপ মন্তব্য কৰিছিল, আৰু সচেতন মহল আচলতে ক্ষোভিত হৈ পৰিছিল এই বিতৰ্কিত শিক্ষকগৰাকীৰ সেই ফেচবুক লাইভটো চাই। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে হেমন্ত চৌধুৰী, পীযুষ হাজৰিকা আদি কেইবাজনো লোকক লৈ বিৰূপ মন্তব্য কৰিছিল। তাৰ পাছতে এতিয়া এজাহাৰ দাখিল কৰা হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে। ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে, আৰু সততে আচলতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ভিক্টৰ দাস, আৰু বিভিন্ন সময়ত এইজন ভিক্টৰ দাসৰ সেই ঘটনাবিলাক বিজেপি চৰকাৰে এজন হিন্দু মুছলমান হ'বলৈ বাধ্য কৰিছে, দখল কৰা দেখিবলৈ পোৱা যায়। আৰু পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে ভিক্টৰ দাসে। বিতৰ্কিত শিক্ষক ভিক্টৰ দাস গ্ৰেপ্তাৰ হ'ব পাৰে, এজাহাৰ দাখিল কৰা হৈছে ইতিমধ্যে। আৰু সততে বিতৰ্কত থকা কামৰূপৰ দদৰাৰ এইজন শিক্ষক ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে এবাৰ চাংচাৰী ধূপাতাৰীৰ যুৱ শক্তিয়ে। সামাজিক মাধ্যমত ফেচবুক লাইভৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাকে আদি কৰি কেইবাজনো লোকক অশ্লীল গালি-গালাজ পাৰিছিল, আৰু অন লাইভ ফেচবুকত লাইভৰ যোগেদি এনেধৰণৰ ঘটনা সংঘটিত কৰিলে, আৰু কেইবাটাও বিৰূপ মন্তব্য কৰিছে, অশ্লীল গালি-গালাজ পাৰিছে, আৰু তাৰ পাছতে আচলতে এতিয়া সৰব হৈছে বহুজন আচলতে সৰব হৈছে। আৰু পুনৰ এবাৰ এইজন ভিক্টৰ দাস বিতৰ্কত সোমাই পৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত প্ৰায়ে এক্টিভ হৈ থাকে এইজন ভিক্টৰ দাস। বিতৰ্কই আচলতে লগ নেৰে ভিক্টৰ দাসক। পুনৰ এবাৰ সামাজিক মাধ্যমত লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি, পীযুষ হাজৰিকাকে আদি কৰি কেইবাজনো লোকৰ বেয়াকৈ আচলতে অশ্লীল গালি-গালাজ পাৰিছে, আৰু তাৰ পাছতে এতিয়া ৰাইজৰ ৰোষত পৰা পৰিলক্ষিত হৈছে। চাংচাৰী যুৱ শক্তিয়ে এইবাৰ এজাহাৰ দাখিল কৰিছে, আৰু নিজ পত্নীকো শাৰীৰিক মানসিক নিৰ্যাতন চলাই পূৰ্বেও বাতৰিৰ শিৰোনাম দখল কৰিছিল এই উদণ্ড যুৱকজনে। আৰু প্ৰায় অসামাজিক কামত লিপ্ত হৈ জেলৰ আলহী হোৱা ভিক্টৰ দাসৰ বিৰুদ্ধে এইবাৰ চাংচাৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব তাকেহে আচলতে লক্ষণীয় হ'ব। আৰু বিভিন্ন সময়ত বিতৰ্কত সোমাই পৰা দেখিবলৈ পোৱা যায় এজন বিতৰ্কিত শিক্ষক ভিক্টৰ দাস, আৰু নৱপ্ৰজন্মৰ মাজত যিহেতু বিশেষভাৱে চৰ্চাত থাকে এইজন ভিক্টৰ দাস, আৰু তাৰ মাজতে বিভিন্ন সময়ত ভিক্টৰ দাস আচলতে অসামাজিক কামত লিপ্ত হৈ পৰে, আৰু তাৰ পাছতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰে। আৰু কিছুদিন পূৰ্বেই জেলৰ পৰা ওলাই আহিছিলহে, পুনৰ এবাৰ বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে। অন লাইভ অশ্লীল গালি-গালাজ পাৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিছে, বিজেপিক গালি পাৰিছে, লগতে কালি অন লাইভ যোগে আচলতে তেওঁ জনাইছিল যে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা, আৰু সেই সময়তে বিজেপিক আচলতে গালি-গালাজ পাৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি পীযুষ হাজৰিকালৈকে কেইবাজনো লোকক অশ্লীল গালি-গালাজ পাৰিছিল, আৰু তাৰ পাছতে এতিয়া ক্ষোভিত যেন হৈছে যুৱ শক্তি। আৰু সততে বিতৰ্কত থকা এইজন ভিক্টৰ দাসৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে চাংচাৰী ধূপাতাৰীৰ যুৱ শক্তিয়ে। আৰু প্ৰায়ে অসামাজিক কামত লিপ্ত থাকে এইজন ভিক্টৰ দাস। বাৰে বাৰে জেলৰ আলহী হোৱাৰ ভিক্টৰ দাসৰ বিৰুদ্ধে এইবাৰ চাংচাৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া লক্ষণীয় হ'ব। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি ভাষ্য আগবঢ়াইছো। ভিক্টৰ দাস দদৰা নিবাসী, তেখেতৰ ওপৰত আমি চাংচাৰী ধূপাতাৰী যুৱ শক্তিয়ে এখন এজাহাৰ দিবলৈ আহিছিলো। তেখেতে এফবি লাইভ যোগে আমাৰ চিএম ছাৰ, পীযুষ হাজৰিকা ছাৰ, আৰু আমাৰ OSD ছাৰ আৰু ৰঞ্জিত ভট্ট বেয়া অশ্লীল ভাষা দি গালি-গালাজ পাৰি আছে। তেখেতৰ ওপৰত আইনগতভাৱে কঠোৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি ধূপাতাৰী চাংচাৰী যুৱ শক্তিয়ে এখন এজাহাৰ দিবলৈ আমি চাংচাৰী থানাত উপস্থিত হৈছো। আৰু তেখেতে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে। কেইদিনমান হিন্দু হ'ল, এতিয়া মুছলমান সমাজকো টাৰ্গেট কৰি
মুছলমান কাজি চাজি আমি FB লাইভত পাই আছো বহুত বিভৎস ভাষা গালি গেলাচ পাৰি আছে এতিয়া তেওঁ মানে হিন্দু মুছলমানৰ ৰাজনীতিৰ খেলখন খেলি আছে এইখিনিৰ ওপৰত আমি ভিত্তি কৰি এখন এজাহাৰ দিবলৈ আহিছিলো ধোপাতাৰী চানচাৰী যুৱ শক্তিয়ে তাত আমাৰ লগত সহযোগ কৰিছে আমাৰ ধোপাতাৰী পঞ্চায়তৰ প্ৰাক্তন সভাপতি কুশল কলিতাদেৱে আজি চানচাৰী থানাত আমি এজাহাৰ দিব ওলাইছো এইকাৰণে যে ভিক্টৰত আছে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰত আৰু বিজয় হাজৰিকা ছাৰৰ ওপৰত আৰু OSD হেমন্ত চৌধুৰীৰ ওপৰত যি অশ্লীল ব্যৱহাৰ কৰিছে ভিক্টৰ আছে তেখেতৰ ওপৰত 18ৰ ওপৰত 18তম শাস্তিৰ কাৰণে আমি চানচাৰী থানাত এজাহাৰ দিবৰ কাৰণে আমি ওলাইছো আৰু তেখেতে যিবিলাক মানে অশ্লীল ভাষাৰে গালি গালাজ পাৰি আছে সেইবিলাক ভাষা আমি আমাৰ নিচিনা মানুহে আমি ক'ব নোৱাৰো কিন্তু তেখেতে যেনেকুৱা ধৰণৰ গালি গালাজ পাৰিছে গতিকে এইটো আমাৰ কাৰণে বৰ অশোভনীয় কথা গতিকে আমি প্ৰশাসনক দাবী জনাইছো যে তেখেতৰ ওপৰত যাতে কঠোৰ শাস্তি প্ৰদান কৰে আৰু তাৰ কাৰণে আমি ধোপাতাৰী চানচাৰী যুৱ শক্তিয়ে আমি থানাত হাজৰিকা এই বিজেপি চৰকাৰে এজন হিন্দুক মুছলমান হ'বলৈ বাধ্য কৰিছে মই যোৱাকালিক লেগি গীতা পঢ়া মানুহ যোৱাকালি ৰাতিক লেগি আজি এই যি বিজেপিয়ে কৈ আছে কি কৈ আছে বোলে বিজেপিয়ে কি কয় বোলে হিন্দু 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 সেই বিজেপিয়ে বাধ্য কৰিছে আজি ভিক্টৰ দাসক 24 ঘণ্টা সময় দিছিলোঁ মই পাঁচটা বস্তুক সময় দিছিলোঁ হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা হেমন্ত চৌধুৰী ৰঞ্জিত আৰু এখন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ